এটা মহিলা আহিছিলে ইন দ্য পেৰিমেনপজল এজ গ্ৰুপ, তেখেতে ডাইপাৰ পিন্ধিছিলে, ইউৰিন খুব লিক কৰিছিলে, সেনেকুৱা প্ৰব্লেম লৈ আহিছিলে। নন চাৰ্জিকেল মেথডত কেনেকে কৰিব পৰা যায়? লেজাৰটো আমাৰ আমেটেৰিয়ামত আছে, আমি গাইনিক লেজাৰ ইউজ কৰোঁ। আল্ট্ৰাচাউণ্ড, হাই ফ'কাছড আল্ট্ৰাছ'ন'গ্ৰাফি, যিটো আমি হাইফু মেচিন, আপোনালোকে হাইফু কছমেটিক্সত পাইছে যে ফেচটো হাইফু কৰিছে, ফেচ লিফ্ট। চ' চিমিলাৰলি সেই হাইফুটো আমি ভেজাইনেল ৰিজুভিনেশ্যনৰ কাৰণে ইউজ কৰোঁ। কোনবিলাক বস্তুৰ ওপৰত ফ'কাছ একচুৱেলি কৰে এস্থেটিক গাইনকলজি? বহুত মহিলা প্ৰব্লেম লৈ আহে, খুব ড্ৰাইনেছ লাগে। বহুত মহিলা প্ৰব্লেমছ লৈ আহে যে আমাৰ বাৰে বাৰে তাতে ইনফেকশ্যন হৈ থাকে, যিটো আমি ৰেকাৰেণ্ট টাৰ্মটো ইউজ কৰোঁ, ভালভোভেজাইনাইটিছ। আমি যদি ডিভাইড কৰোঁ পেচেণ্টৰ কেটেগৰী, কিছুমান নিউলি ৱেড কাপলছ আহে, যেতিয়া য'ত আমি দেখিছোঁ যে তেহেঁতৰ মেৰাইটেল লাইফটোৱে ষ্টাৰ্ট কৰিব পৰা নাই। পেচেণ্টবিলাকে যদি নন ইনভেচিভ যায়, তেতিয়া আমাৰ ওচৰত লেজাৰ আছে, আমাৰ ওচৰত হাইফু আছে, তো নানা ধৰণৰ মেথড আছে। এইবিলাকে যিহেতু পাব্লিক এৰিয়াত যিবিলাক হেড থাকে, বহুত ক্ষেত্ৰত ইউৰিন কৰিবলৈ নাযায়, বিকজ এটা ছ'চিয়েল সেইটো কাৰণে বহুত দেৰি পেচাবটো ৰখাই থাকে। চ' সেইটো কাৰণে দে আৰ ভেৰি প্ৰোন ফৰ ইউৰিনাৰী ইনফেকশ্যন। পিৰিয়ডছৰ সময়ত যদি কোনোবা এগৰাকী ছোৱালী এনি টাইম শুই থাকে, বহি থাকে, একো এক্সাৰচাইজ নহয় বডি, চ' সেইটোৱে কিবা এফেক্ট কৰে নে বডি? ইনফেক্ট আপুনি যদি এজন ছোৱালীক আপুনি পুৰা কমপ্লিট ৰেষ্ট্ৰিক্টেড 24 আৱাৰ্ছ ৰুমৰ ভিতৰতে সোমাই দিয়ে, ইট উইল হেভ এ ডেলিটেৰিয়াছ এফেক্ট অন দ্য ছোৱালীজনীৰ ওপৰত, এটা মেণ্টেলি এটা সেয়া এফেক্ট কৰিব। নমস্কাৰ, মই আৰ্জি চন্দ্ৰিকা আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো ৰেডিঅ' গপশ্বপৰ আন এটি পডকাষ্টৰ খণ্ডলৈ। আজিৰ পডকাষ্টৰ খণ্ডত আমি এনে এটা বিষয়ৰ ওপৰত কথা পাতিব গৈ আছো, যিটো বিষয় হয়তো আমি বহুতে সংকোচ কৰোঁ কথা পাতিবলৈ বা লাজ কৰোঁ, আৰু সেয়া হৈছে এস্থেটিক গাইনকলজি। হয়, গাইনকলজিৰ বিষয়টো আমি বহুতে জানো, কিন্তু এস্থেটিক গাইনকলজি কি হয় সেই বিষয়ে আজি কথা পাতিবলৈ আমাৰ মাজত উপস্থিত হৈছে সি নিউতিয়া ভাগীৰথী ৱুমেন এণ্ড চাইল্ড কেয়াৰ চেণ্টাৰৰ পৰা ডক্টৰ দীপ্তি গোস্বামী, আৰু তেখেত হৈছে কনচালটেণ্ট OBGYN গাইনো স্পেচিয়েলিষ্ট এণ্ড IVF স্পেচিয়েলিষ্ট আৰু লগতে এস্থেটিক গাইনকলজিষ্ট। আৰু ইয়াৰ লগতে আজি আমি কথা পাতিম এই পডকাষ্টৰ খণ্ডত মহিলাৰ এনে কিছুমান বিশেষ হেল্থ ৰিলেটেড ইছ্যু, যেনে ধৰক ভেজাইনেল হেল্থৰ ওপৰত কি বস্তু আমি এভইড কৰিব লাগে, কি আমি লক্ষ্য কৰিব লাগে, সেই বিষয়ে খুব ধুনীয়াকৈ আজি আমাৰ সৈতে কথা পাতিব ডক্টৰ দীপ্তি গোস্বামী। গতিকে আশা কৰিছো আজি পডকাষ্টৰ খণ্ডটি চাই আপোনালোকে ভাল পাব, লগতে বহুতো ইনফৰমেশ্যন লাভ কৰিব। নমস্কাৰ মেম, আজি আপোনাক আমাৰ ৰেডিঅ' গপশ্বপৰ ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছো। বহুত দিনৰ পাছত মানে এনেকুৱা ধৰণৰ এটা অনুষ্ঠান কৰি আছো, য'ত আমি এনেকুৱা কিছুমান বিষয়ৰ ওপৰত কথা পাতিম, যিটো হয়তো সাধাৰণতে মানুহে মানে কথা পাতিবলৈ অলপ সংকোচ কৰে, নহয় নে? যেতিয়া আমি গাইনৰ কথা কওঁ বা মহিলাসকলৰ যিসমূহ প্ৰব্লেম সেইবিলাক কওঁ, সাধাৰণতে অকমান সংকোচ কৰে বা লাজ কৰে, কিন্তু এইখিনি কথা জানিবলগীয়া আৰু আমাৰ হেল্থৰ বাবে অত্যন্ত প্ৰয়োজনীয় কথা আমি আজি পাতিম। গতিকে আশা কৰিছো এই খণ্ডটি চাই আমাৰ দৰ্শকসকল ডেফিনেটলি তেওঁলোকে লাভান্বিত হ'ব। চ' পোনপ্ৰথমে আপোনাৰ খবৰ কেনেকুৱা সেয়া জানিব বিচাৰিম। মই ভালে আছো, আৰু আপোনালোকক ধন্যবাদ যে এইটো এটা টপিক আপোনালোকে চিলেক্ট কৰিছে, কেলে এইটো বিষয়ে বহুতে কথা পাতিব নিবিচাৰে। আৰু আপুনি যেনেকুৱাকে ক'লে যে মহিলাবিলাকৰ ইণ্টিমেট এৰিয়াজ বা মহিলাবিলাকৰ সেইটো লৈ পেলাই ছ'চাইটিত এটা টেবু আছে আৰু খোলাকে একো নকয়, আৰু সেইকাৰণে বহুত মহিলাবিলাকে এই কষ্টটোত ভুগি থাকে। আৰু যেতিয়া ডক্টৰছ বিলাকে তেহেঁতক উপজাচি আমি যেতিয়া কথা প্ৰশ্ন কৰো, তেতিয়াহে এইটো উত্তৰ পাওঁ, অথবা তেহেঁতি সেইটো লৈয়ে নিজৰ ওচৰত চাপি ধৰি থাকে, আৰু সেনেকুৱাকে এই বস্তুটো চলি আছে। হয়, মানে এনেকুৱা কিছুমান প্ৰব্লেম মহিলাসকলে ফেচ কৰি থাকে, যিটো হয়তো তেওঁলোকে নিজেও নাজানে যে এইটো এটা হেল্থ ইছ্যু বা প্ৰব্লেম হয়, যিটো আমি ডিছকাছ কৰিব লাগে আমাৰ ডক্টৰৰ সৈতে। গতিকে সেইখিনি বিষয়ে আজি কথা পাতিম, আৰু এটা নতুন টাৰ্ম মই আপোনাৰ সৈতে কথা পাতি গম পালো যে এস্থেটিক গাইনকলজিষ্ট। আমি এনেই গাইনকলজিষ্টৰ কথা বা গাইনৰ কথা আমি পাতি থাকো বা শুনি থাকো, কিন্তু এই এস্থেটিক টাৰ্ম এইটো নতুনকৈ মই শুনিছো। গতিকে সেইটোৰ বিষয়ে অকমান জানিব বিচাৰিম, কি হয় আচলতে এস্থেটিক গাইনকলজিষ্ট? এতিয়া কি হৈছে যে এস্থেটিক গাইনেকলজি, আজিকালি কছমেটিক গাইনেকলজিও কোৱা হৈছে, খুব প্ৰচলিত হৈছে, কিন্তু আমি এইটো এস্থেটিক বা কছমেটিক গাইনি কোৱাতকে এইটো ফাংচনেল ৰিজেনাৰেটিভ এণ্ড এস্থেটিক গাইনেকলজি ফ্ৰেগ টাৰ্মটো ইউজ কৰো। কেলে আমি যেতিয়া এস্থেটিক বা কছমেটিক টাৰ্মটো ইউজ কৰো, সদায় এইটো হয় যে বস্তুটো আছে, সেইটো ধুনীয়া কৰিব লাগে। কিন্তু আমাৰ সেই ইণ্টিমেট এৰিয়াজ বিলাকত ধুনীয়া কথাটো আছে, বিকজ বহুত মানুহে নিজৰ এটা পাৰফেকশ্যন বিচাৰে বা বহুতে সন্তুষ্ট নহয় যিটো বস্তু লৈ পেলাই। কিন্তু আমি একচুৱেলি এইটোৰ ওপৰত জোৰ দিওঁ যে আপোনাৰ যদি তাতে
ফাংচনেল কিবা প্ৰব্লেম আছে। বহুত মহিলাক দেখিছোঁ যে প্ৰাইভেট পাৰ্ট বা ইণ্টিমেট এৰিয়াজবিলাকত তাহাঁতে নানান ধৰণৰ প্ৰব্লেম পাই আছে। কিন্তু কাৰ ওচৰত চাপি যাব লাগে, কাক দেখাব লাগে, কি প্ৰশ্ন কৰিব লাগে, তাৰ উত্তৰটো কি, সেইটোৰ কাৰণে এই ব্ৰাঞ্চটো আহিছে, যিটো আমি ফ্ৰেক বা ফাংচনেল ৰিজেনাৰেটিভ এণ্ড এস্থেটিক গাইনকলজি যিটো কয়, আৰু সেইটো এই বস্তুটো লৈ পেলাই স্পেচিফিকলি এই ডিপাৰ্টমেণ্টটো ডিল কৰে। অ'কে, চ' আমি এনেইতো এতিয়া গাইনকলজিৰ কথা যেতিয়া কওঁ, তাৰ যিটো মানে পৰিসৰ সেইটো বহুত বহল হয় বা বহুতখিনি বস্তু তাৰে ভিতৰত সোমায়। কিন্তু আপুনি যি ক'লে যে এস্থেটিক গাইনকলজি, তাত কিছুমান আমি বিশেষ বস্তুৰ ওপৰতহে ধৰক গুৰুত্ব আৰোপ কৰা হয়। গতিকে কোনবিলাক বস্তুৰ ওপৰত ফ'কাছ একচুৱেলি কৰে এস্থেটিক গাইনকলজিয়ে? আমি যদি কওঁ যে আপুনি দেখিছে যে ছোৱালী অৱস্থাৰ পৰা যেতিয়া বৃদ্ধা অৱস্থালৈকে আমি যাওঁ, নানান ধৰণৰ চেঞ্জেছ আমাৰ ফিজিকেল বডিত আহে, ইমোচনেল চেঞ্জেছ আহে, ফিজিকেল বডিত আহে, আৰু যিবিলাক মহিলাবিলাকৰ পেলভিক অৰ্গেনছ বা প্ৰাইভেট পাৰ্টছ সেইবিলাকৰ নানান ধৰণৰ চেঞ্জ আহে। প্ৰথম ছোৱালী অৱস্থা, তাৰপিছত মেনষ্ট্ৰুৱেশ্যন, তাৰপিছত চাইল্ড বাৰ্থ, আৰু তাৰপিছত ৰজনাবৃত্তি। তো আমি দেখিছোঁ যে জৰায়ু হওক বা মহিলাবিলাকৰ যিবিলাক পেলভিক অৰ্গেনছ, তাতে এজ ৰিলেটেড নানা ধৰণৰ চেঞ্জেছ আহে। বহুত মহিলাবিলাকক দেখিছোঁ যে ডেলিভাৰীৰ পিছত যিবিলাক সাধাৰণতে নৰ্মেল ভেজাইনেল ডেলিভাৰীৰ পিছত বহুত দেখা যায় যে বহুত মহিলাই কমপ্লেইন কৰে যে আমাক খুব লুজনেছ লাগে তলৰ প্ৰাইভেট পাৰ্টছবিলাক, ইণ্টিমেট এৰিয়াজবিলাকত। বহুত মহিলাৰ প্ৰব্লেম লৈ আহে, খুব ড্ৰাইনেছ লাগে। বহুত মহিলাৰ প্ৰব্লেমছ লৈ আহে যে আমাৰ বাৰে বাৰে তাতে ইনফেকশ্যন হৈ থাকে, যিটো আমি ৰেকাৰেণ্ট টাৰ্মটো ইউজ কৰোঁ, ভালভোভেজাইনাইটিছ। আৰু বহুত মহিলাবিলাকৰ প্ৰব্লেম হয় ইউৰিনেৰী লিকেজ। তাৰ মানে খুব জোৰে হাঁহিলে বা খুব জোৰে কাহিলে তেনেকে দেখা গৈছে যে পেচাবটো হঠাতে লিক হয়। তো এইবিলাক প্ৰব্লেমছ পায়, আৰু এইটো প্ৰব্লেম চাইল্ড বাৰ্থৰ পিছতো দেখা গৈছে, আৰু যেতিয়া আপোনাৰ ৰজনাবৃত্তি হয় মেনপজল এজ গ্ৰুপত সেইটো বাঢ়ি গৈ থাকে। কিন্তু মহিলাবিলাকে যিহেতু এইটো ৰিলেটেড টু প্ৰাইভেট পাৰ্টছ, তেহেঁতি এইটো খুব লুকাই ফুৰে, বিকজ ভাবে যে এইটো ছ'চিয়েল ষ্টিগমেটাৰ নিচিনা ইউজ হয়, আৰু সেইকাৰণে সেইবিলাক কোৱা নহয়। কিন্তু আমি যিবিলাক OPT পেচেণ্টছ পাওঁ, আমি যেতিয়া প্ৰশ্ন কৰোঁ, তেতিয়া তেহেঁতৰ ইনভেৰিয়েবলি 10টাৰ ভিতৰত 3টা বা 2টাৰ মহিলাবিলাকে এইটো প্ৰব্লেম পাই আছে। বহুতৰ দেখা গৈছে যে ছেক্সুৱেল ইণ্টাৰক'ৰ্ছৰ সময়ত তাতে খুব ড্ৰাইনেছ ফিল কৰে, বহুতে পেইনফুল পায়। তো সেই বস্তুবিলাক যেতিয়া আপুনি কুৱেশ্যন কৰে, যেতিয়া আপুনি প্ৰশ্ন কৰে, তেতিয়াহে আনচাৰটো পায়। চ' এইবিলাক প্ৰব্লেমছ মহিলাবিলাকে পাই আছে, আৰু সেইকাৰণে তেহেঁতৰ বহুত সময়ত কমফৰ্টটো নাই, আৰু কমফৰ্ট নোহোৱাৰ কাৰণে কনফিডেন্সটো নাই। তো আমাৰ যিটো ডিপাৰ্টমেণ্ট, আমি তেহেঁতক কমফৰ্ট দিওঁ, এণ্ড হেন্স উই বিল্ড দেয়াৰ কনফিডেন্স। অ'কে, চ' সেয়া আমাৰ যেতিয়া ফিজিকেলি আমি কিছুমান বস্তু আমি ডিফিকাল্টি ফেচ কৰি থাকোঁ, লাইক আপুনি যিটো ক'লে মহিলাসকলে মেন'পজৰ পাছত বা আফটাৰ চাইল্ড বাৰ্থ তেওঁলোকে কিছুমান চেঞ্জেছ নিজৰ বডিত মানে দেখা পায়, সেইটো হয়তো তেওঁলোকে নাভাবে যে প্ৰব্লেম হয়। চ' আপোনালোকৰ লগত কথা পাতিলে হয়তো গম পায় যে এইটো মানে কিউৰেবল হয় বা ভাল কৰিব পাৰি সেইটো বস্তু। চ' তেতিয়া কি হয়, যেতিয়া তেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰে, মানসিকভাৱেও মেণ্টেলিও তেওঁলোকে কিন্তু ডিষ্টাৰবেঞ্চ এটা বা ভাঙি পৰে, তেনেকুৱা ধৰণৰ সমস্যা তেওঁলোকে ফেচ কৰে হয়তো। আপুনি ইমান মানে ধৰক ডিল কৰি থাকে নতুন নতুন পেচেণ্টছৰ সৈতে, গতিকে সেই কথাখিনি অকণমান ক'ব নেকি, কেনেকুৱা ধৰণৰ প্ৰব্লেম মেণ্টেলিও ফিজিকেলিও তেওঁলোকে ফেচ কৰে, আপোনালোকে কেনেকে ডিল কৰে সেইখিনি? আমাৰ ওচৰত বহুত আমি যদি ডিভাইড কৰোঁ পেচেণ্টৰ কেটেগৰী, কিছুমান নিউলি ৱেড কাপলছ আহে, যেতিয়া য'ত আমি দেখিছোঁ যে তেহেঁতৰ মেৰাইটেল লাইফটোৱে ষ্টাৰ্ট কৰিব পৰা নাই, কিয় কাৰণে অসুবিধা হৈছে বা তেহেঁতৰ ইণ্টাৰক'ৰ্ছ কৰোঁতে খুব পেইনফুল হয়। তো সেনেকুৱা ধৰণৰ পেচেণ্ট আহে। চাইল্ড বাৰ্থৰ পিছত পেচেণ্টবিলাক আহে, মহিলাবিলাকে আহে যে তেহেঁতৰ এনেকুৱা লাগে যে কিবা নামি অহা, যিটো কয় আমি জৰায়ু নামি অহা, আমাৰ যিটো টেকনিকেল টাৰ্মত আমি যিবিলাক মেডিকেলি ইউজ কৰোঁ যে প্ৰলেপছ হৈছে বা জৰায়ুটো নামি আহিছে, সেইটো ফিল কৰে। বহুতে ইউৰিনেৰী, যিটো মই কৰোঁ ইউৰিনেৰী লিকেজো ফিল কৰে। বহুতে কমপ্লেইন লয় যে ড্ৰাইনেছো ফিল কৰে। তো এইবিলাকতো প্ৰব্লেমছ আছে। কিছুমান আকৌ প্ৰব্লেমছ আছে যিবিলাক খুব ধৰক মহিলা এনেকুৱাকো প্ৰব্লেমছ লৈ আহে যে তেহেঁতৰ যিবিলাক ইণ্টিমেট এৰিয়াছৰ ইনাৰ থাইজবিলাকৰ স্কিন চেঞ্জেছবিলাক হৈ গৈছে, ব্লেকনিং হৈ গৈছে, খুব ডাৰ্ক স্কিন হৈ গৈছে কম্পেয়াৰ টু দ্য বডি আদাৰ বডি পাৰ্টছ, সেইবিলাক প্ৰব্লেমছ লৈ আহে। কিছুমানৰ আকৌ আমি দেখিছোঁ যে ডেলিভাৰী হৈছে, আগৰ যিটো ডেলিভাৰীৰ কাৰণে নৰ্মেল ডেলিভাৰীৰ কাৰণে যিটো স্কাৰ হৈছে, সেই স্কাৰটোৰ কাৰণে পেইনফুল হয়, স্কাৰটো আগলি লুকিং স্কাৰ হয়, দেখাত বেয়া দেখায়। চ' সেইবিলাক ৰিপেয়াৰ কৰিবলৈ আহে, যিটো ৰিভিজিট কৰোঁ আমি স্কাৰটো, আমি আকৌ ধুনীয়াকৈ আমি তেহেঁতক পেৰিনিয়েল ৰিপেয়াৰ কৰোঁ। বহুতৰ এনেকুৱা হৈছে যে চাইল্ড বাৰ্থৰ পিছত ইঞ্জুৰি হৈ পেলাই বা আনএটেণ্ডেড চাইল্ড বাৰ্থ বা ডিফিকাল্ট চাইল্ড বাৰ্থৰ কাৰণে তেহেঁতৰ সেই জাগাটো যিটো
পেৰিনিয়ামটো যিটো আমি কওঁ সেইটোত বহুত ডাঙৰ টিয়াৰ হৈ গৈছে, যিটো ৰিপেয়াৰ যিটো কৰিছিলে ইনিচিয়েল ৰিপেয়াৰ, তাৰপিছত এই ৰিপেয়াৰটো ভাল হোৱা নাই, তো সেইটো কাৰণেও আকৌ ৰিপেয়াৰ বা সেইটো কাৰণেও আহে। চ' নানান ধৰণৰ ডিফাৰেণ্ট এজ গ্ৰুপৰ নানান ধৰণৰ প্ৰব্লেমছ লৈ আহে। তো আমাৰ যিটো এইটো এস্থেটিক গাইনী যিটো মই ক'লো, এইটো আমি চাৰ্জিকেলটো হয়েই, যিটো আমি অস্ত্ৰোপচাৰ কৰোঁ, কিন্তু আজিকালি আমাৰ ওচৰত ইমান টেকনলজি ইমান এডভান্স হৈ গৈছে যে চবে ভয় খায় যে কি জানি অস্ত্ৰোপচাৰটো আকৌ হ'ব নেকি, কিন্তু সেইটো নহয়। তো আমাৰ ওচৰত নন ইনভেচিভ, য'ত আমি অস্ত্ৰোপচাৰবিলাক ব্যৱহাৰ নকৰোঁ, সেনেকুৱাও আমাৰ ওচৰত ইনষ্ট্ৰুমেণ্টছ আছে, আমাৰ ওচৰত সেইবিলাক আছে। তো পেচেণ্টে যেতিয়া আমাক সোধে যে আমাৰ এনেকুৱা আছে, বিকজ বহুতে ভয় খায় যে কি জানি আকৌ অস্ত্ৰোপচাৰ হ'ব, আকৌ মই বেড ৰিটাৰ্ণ হ'ব, কেলে মহিলাবিলাকে দে কেনট এফৰ্ড so much of time নিজৰ কেয়াৰ কাৰণে, স্পেচিয়েলি ইণ্টিমেট এৰিয়াজ, বিকজ এটা সংসাৰ চলাব লাগে, তেহেঁতি ঘৰতে শুই থাকিব নোৱাৰে, বেড ৰেষ্ট এনেকুৱা নোৱাৰে, বিকজ দে হেভ টু লুক আফটাৰ দে ফেমিলি। চ' সেইকাৰণে সেই চব বস্তুটো মিলাই পেলাই আজিকালি ইমান নন ইনভেচিভ মেথডছ বিলাক আহি গৈছে, য'ত আপোনাৰ ডাউন টাইম যিটো কয় যে পেচেণ্ট ৰিকভাৰী, সেইটো ইমান মিনিমাম হয় যে পেচেণ্ট বিলাকে এদিনতে ইনফেক্ট 20 to 30 মিনিট ছেশ্যন লৈ পেলাই তাহাঁতি আকৌ নিজৰ নৰ্মেল লাইফটো ৰিটাৰ্ণ হৈ যাব পাৰে। অ'কে, চ' আমি সেয়া কওঁ ন, আপোনাৰ টেকনলজি আহিছে, টেকনলজিৰে বহুখিনি মানে প্ৰব্লেম চল্ভ কৰিব পৰা হয়। চ' সেয়া আপুনি যিটো ক'লে চাৰ্জিকেল এণ্ড নন চাৰ্জিকেল দুটা মেথড আছে, মই এইটো ট্ৰিটমেণ্টৰ যিমান জানো, তো সেইটো বিষয়ে অকণমান ক'ব নেকি? কাৰণ আপুনি যিটো ক'লে ভয় খায় বহুতে সেই চাৰ্জাৰী নামটোতে আমি ভয় খাওঁ, মানে যে সেই অস্ত্ৰোপচাৰ হ'ব বা আকৌ মানে বিচনাত পৰি থাকিব লাগিব, সেইখিনি এটা ভয় এটা আহে দিয়কচোন। চ' সেইখিনি কথা অকণমান ক'বচোন, নন চাৰ্জিকেল মেথডত কেনেকে কৰিব পৰা যায়? আমি চবেই জানোৱে যে লেজাৰৰ কথা চবেই শুনিছে, লেজাৰ মেথডটো। তো লেজাৰটো আমাৰ আমাদেৰিমত আছে, আমি গাইনিত লেজাৰ ইউজ কৰোঁ। আজিকালি ধুনীয়া ধুনীয়া কাৰ্বন ডাই অক্সাইড লেজাৰ আছে, আৰবিএম লেজাৰ আছে, ডায়ড লেজাৰ আছে, এণ্টি-য়াগ লেজাৰ আছে। তো আমাৰ ডিফাৰেণ্ট লেজাৰ্ছ আছে, যিটো দি আপোনালোকে অস্ত্ৰোপচাৰ নকৰাকে আপোনাৰ ভেজাইনেল ৰিজুভিনেশ্যন, টিস্যু হিলিংটো কৰিব পাৰে। ই আমাৰ ওচৰত মেথড আছে। আৰু তেহেঁতি কি লেজাৰটো কি জাষ্ট হিট কৰে বস্তুটো, এটা যিটো টেকনলজি ব্যৱহাৰ কৰে, আৰু সেইটো কাৰণে ভিতৰত যিবিলাক কলাজেন চিন্থেচিছ হয়, টিস্যু হিলিং হয়, ৰিপেয়াৰ হয়, আৰু পেচেণ্টৰ ৰিজেনেৰেশ্যন হয়। তো যিটো বস্তু উইয়াৰ এণ্ড টিয়াৰ হ'ল, সেই বস্তুটো হিলিং হয়। প্ৰচিজাৰ টাইমটো 20 to 30 মিনিটছ লাগে, আৰু আমি সেইটো 3 to 4 ছেশ্যনছ দিওঁ, আৰু পেচেণ্টবিলাকৰ ৰিকভাৰীটো খুব ভাল হয়, আৰু ছেটিছফেকশ্যন লেভেলটো ইমান বেছি যে বহুত পেচেণ্টছবিলাকে খুব ভাল পায় এইবিলাক প্ৰচিজাৰ কৰি পেলাই, স্পেচিয়েলি দি নন ইনভেচিভ মেথড। তাৰপিছত আমাৰ আছে আল্ট্ৰাচাউণ্ড। কেন ইউ বিলিভ ইট? আল্ট্ৰাচাউণ্ড, হাই ফ'কাছড আল্ট্ৰাছ'ন'গ্ৰাফি, যিটো আমি হাইফু মেচিন, আপোনালোকে হাইফু কছমেটিক্সত পাইছে যে ফেচটো হাইফু কৰিছে, ফেচ লিফ্ট। চ' চিমিলাৰলি সেই হাইফুটো আমি ভেজাইনেল ৰিজুভিনেশ্যনৰ কাৰণে ইউজ কৰোঁ। যিবিলাকৰ নৰ্মেল ডেলিভাৰী হৈ গৈছে, তেহেঁতি লুজনেছটো ফিল কৰে, উইথ দ্য হাইফু আৰু লেজাৰত আমি ভেজাইনেল টাইটনিং কৰোঁ। চ' সেইকাৰণে তেহেঁতৰ বিয়াৰ সময়ত যিটো ভেজাইনেল সেইটো আছিলে, যিটো টাইটনেছ ফিল কৰিছে, সেইটো আকৌ তেহেঁতি ৰিগেইন কৰে, আৰু আকৌ তেহেঁতি কনফিডেন্সটো ফিল কৰে। চিমিলাৰলি যিবিলাক মই কৈছোঁ যে ইউৰিনাৰী লিকেজ প্ৰব্লেম, আমি সেইবিলাক মেথড ইউজ কৰোঁ, লেজাৰ ইউজ কৰোঁ, হাইফু ইউজ কৰোঁ। সেইটো দি আমাৰ ইউৰিনাৰী লিকেজ প্ৰব্লেমছবিলাক বহুত মানে পেচেণ্টবিলাকে মাইল্ড টু মডাৰেট, চিভিয়াৰটো মই কোৱা নাই, মাইল্ড টু মডাৰেটত বহুত নানা ধৰণৰ তেহেঁতৰ লাভ হয়। পেৰিমেনপজাল আৰু মেনপজাল যিবিলাকৰ ৰজনাভিটি মানে 40 yearsৰ এবভ, যিবিলাকে খুব ড্ৰাইনেছ ফিল কৰে, যিবিলাকে খুব ইউৰিনাৰী প্ৰব্লেমটো বাঢ়ি যায়, পেচাবৰ সেইটো বাঢ়ি যায়, যিবিলাকে ইষ্ট্ৰজেনটো কমি যোৱাৰ কাৰণে মেনপজাল যিবিলাক চিমটমছ প্ৰব্লেমবিলাক পাই থাকে, এইবিলাক নন ইনভেচিভ মেথড লাইক লেজাৰ হওক, হাইফু হওক, সেইটো দি তেহেঁতি নানান ধৰণৰ লাভান্বিত হয়। তাৰ ওপৰত আমি দেখিছোঁ যে আমি দেখোঁ যে পষ্ট ডেলিভাৰী, যিবিলাক ডেলিভাৰী হৈ যোৱাৰ পিছত যিবিলাক পেলভিক মাছলছবিলাকো ষ্ট্ৰেংথেনিং কৰিবৰ কাৰণে আপুনি নিশ্চয় শুনিছে কিগল এক্সাৰচাইজেছ আমি কৰোঁ। কিন্তু আজিকালি আমাৰ ওচৰত ইলেক্ট্ৰমেগনেটিক থেৰাপি আহি গৈছে, যিটো হাইফেম চেয়াৰ। সেই চেয়াৰত আমি পেচেণ্টক বহিব দিওঁ, যেনেকে আপুনি এতিয়া বহি আছে বা মই যেনেকে বহি আছো, সেনেকুৱা চেয়াৰ আহে, পেচেণ্টে সেইটোত বহে, আৰু পেচেণ্টে দে কেন ফিল দ্য মাছল ষ্ট্ৰেংথেনিং। সেই মেচিনেদি ভাইব্ৰেশ্যনছটো ফিল কৰে, আৰু সেইটো দি মাছল ষ্ট্ৰেংথেনিং হয়। আৰু এইটো অকল মহিলাসকলৰ নহয়, যিবিলাক যিবিলাকৰ প্ৰষ্ট্ৰেট চাৰ্জাৰী হৈ গৈছে, বা অথবা যিবিলাকৰ ইউৰিনাৰী লিকেজৰ মেলছবিলাকৰো প্ৰব্লেম হয়, তেহেঁতৰো পেলভিক মাস্কুলেচাৰটো সেইটো দি ষ্ট্ৰেংথেনিং কৰে। তাৰপিছত আমাৰ ওচৰত এনেকুৱা মেচিন আছে য'ত পেচেণ্টবিলাকৰ আমি এমস্কাল্প যিটো কওঁ,
মাছল টোনিং সেনেকুৱা মেচিনছবিলাকো আমাৰ ওচৰত আছে। অ'কে চ' সেই আপোনাৰ কিমান ছেশ্যনৰ প্ৰয়োজন হয় সেইটো 2 to 3 sessions. 2 to 3 ছেশ্যনছ ত' সেইটোত এনেকুৱা কিবা ষ্টৰি আছে নেকি ধৰক আপোনাৰ ওচৰত পেচেণ্ট আহিছে তেওঁলোকৰ খুব মানে চিভিয়াৰ কণ্ডিশ্যনেই মে বি বা তেওঁলোকে বহুত দিনৰ পৰা সেই সমস্যাত ভুগি আছিলে তেওঁলোকে সেই ছেশ্যন লোৱাৰ পাছত তেওঁলোকৰ মানে ছাকচেছ যিটো ৰেট সেইটো তেনেকুৱা ছাকচেছ ষ্টৰি কিবা আছে নেকি যিটো আপুনি আমাৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰে? এনেকুৱা পেচেণ্ট বহুত আহিছে, বাট মই ইণ্টাৰেষ্টিং এটা পেচেণ্টক কওঁ, এক্সকিউজ মি। এটা মহিলা আহিছিলে ইন দ্য পেৰিমেনপজল এজ গ্ৰুপ, তেখেতে ডাইপাৰ পিন্ধিছিলে, ইউৰিন খুব লিক কৰিছিলে, সেনেকুৱা প্ৰব্লেম লৈ আহিছিলে। তো আমি তেখেতক যিটো ইলেক্ট্ৰমেগনেটিক চেয়াৰ আৰু লেজাৰ ট্ৰিটমেণ্ট কৰিলোঁ, এণ্ড I was very happy to know that now যিটো ডাইপাৰ যিটো পিন্ধিছিলে সেই ডাইপাৰটো তেখেতে খুলিব পৰা হৈ গৈছিলে, তেখেতে লাভান্বিত হ'ল, তেখেতে এতিয়া ব্লাডাৰ ট্ৰেইনিং টো হ'ল আৰু ডাইপাৰটো ইউজ কৰিব লগা নাই হোৱা। চ' বহুত তেখেতে এইটো প্ৰচিজাৰ দি লাভ হ'ল। হয় চ' এইখিনিতে আৰু এটা কথা আহে আপুনি যে ক'লে বহুতে ভয় খায় প্ৰথমতে এই ভয় খোৱাৰ আঁৰত আৰু এটা কথা আছে যে তেওঁলোকে ভাবে এনেকুৱা ধৰণৰ ট্ৰিটমেণ্টটো ল'লে সেইটো পেইনফুল হয় নেকি বা ই আমাৰ ফিউচাৰত কিবা আমাৰ বডিত যিহেতু আমাৰ বডিৰ লগতে আপোনাৰ ট্ৰিটমেণ্টটো হয় ন তো আমাৰ বডিত কিবা চেঞ্জেছ আহিব নেকি তেনেকুৱা ধৰণৰ বহুতো মানে শংকা থাকে চ' সেই ক্ষেত্ৰত আপুনি কি ক'ব? তো এইবিলাক ট্ৰিটমেণ্ট কৰি পেলাই সেইকাৰণে মই আপোনালোকক ধন্যবাদ দিছোঁ যে আমাৰ ছ'চিয়েল এৱেৰনেছটো লাগিব, মিডিয়া হওক বা যি ছ'চিয়েল প্লেটফৰ্ম সেইটো বিকজ বহুতে ভয় খায় যে এইবিলাক লেজাৰটো মুখত ঠিক আছে, ইণ্টিমেট এৰিয়াছত ক'ৰবাত চব বস্তুৰে এটা লিমিটেশ্যনছো আছে। সেইকাৰণে আমি কওঁ যে ইউ হেভ টু গ' টু দ্য ৰাইট ডক্টৰ এণ্ড দ্য ৰাইট ক্লিনিচিয়ান এণ্ড দ্য ৰাইট ক্লিনিক যোনে ট্ৰেইনড হয়, বিকজ এস্থেটিক গানে আৰু কছমেটিক গানে কাৰণে আমাৰ ট্ৰেইনিং লাগে আৰু উই হেভ টু বি আৱেৰ, ডক্টৰে জানিব লাগিব কোনটো পেচেণ্টৰ কাৰণে কোনটো ইনষ্ট্ৰুমেণ্টটো দৰকাৰী, কোনটো এনাৰ্জি বেছড ডিভাইচটো দৰকাৰী, কি প্ৰয়োজন আছে। আৰু এইটো আমি কওঁ যে এইটোত ভয় কৰিব লগা একো নাই, যেনেকে যি বস্তু আমি নাজানো সেইটো কাৰণে নিশ্চয় ভয়টো থাকেই, কিন্তু আপুনি যদি আহে কাউন্সিলিং হয়, আপোনালোকক আমি ক্ৰিডেঞ্চিয়েলছবিলাক দেখাওঁ আৰু এই প্ৰচিজাৰৰ বেনিফিটছবিলাক কওঁ আৰু ডেফিনেটলি এইবিলাক ছেশ্যন যিহেতু 20 to 30 মিনিটছ তো ৰিস্কবিলাক বহুতে কম আৰু দেৰ ইজ ন' পাৰ্মানেণ্ট ডেমেজ, এনেকুৱা একো প্ৰব্লেম নহয়। হয় গতিকে তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰব্লেমৰ কাৰণে এইটো মানে সলিউশ্যন হিচাপে ল'ব পাৰে। আৰু এটা কথা এইখিনি সুধিব বিচাৰো ধৰক বহুত চৰ্চাত থাকে এয়া ভেজাইনেল টাইটনিং যিটো আপুনি ক'লে সেইটোৰ বিষয়ে বহুতে কথা পাতিব নিবিচাৰে, সংকোচ কৰে, কিন্তু এইটো এটা মেজৰ প্ৰব্লেম হয় এগৰাকী ফিমেলৰ ক্ষেত্ৰতে হওক বা আপুনি যিটো ক'লে আফটাৰ চাইল্ড বাৰ্থ তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰি যিটো কাৰণে তেওঁলোকৰ যিটো ছেক্সুৱেল লাইফ সেইটোতো এইটো হেম্পাৰ কৰে ডেফিনেটলি, যাৰ কাৰণে তেওঁলোকৰ গোটেই বৈবাহিক জীৱনটোতে হয়তো এক মানে প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে কিছুমান ক্ষেত্ৰত। চ' সেই ক্ষেত্ৰত আপুনি কি ক'ব, কোনটো পৰ্যায়ত এগৰাকী মহিলাই আপোনালোকৰ কাষ চাপিব পাৰে আৰু কিদৰে সেইটো ট্ৰিটমেণ্টটো হয় আচলতে? একচুৱেলি আমাৰ যিটো এইটো ব্ৰাঞ্চ আছে সেইটোত মানে আমি পেচেণ্টছবিলাকৰ কাউন্সিলিং ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু আমি কুৱেশ্যনাৰ্ছ আমাৰ থাকে। তো আমি পেচেণ্টবিলাকৰ আনৰিয়েলিষ্টিক যিটো এটা এক্সপেক্টেশ্যন থাকে সেইটো আমি ৰুল আউট কৰোঁ। এণ্ড কছমেটিক বা এস্থেটিক গাইনেকলজিৰ যিটো ভেজাইনেল যদি সেইটো আমি যেতিয়া কুৱেশ্যনিঙত গম পাওঁ যে পেচেণ্টৰ একচুৱেলি প্ৰব্লেম আছে ভেজাইনেল টাইটেনিং আৰু এইবিলাক, তেতিয়া আমি তেহেঁতক অফাৰ দিওঁ যে ভেজাইনেল টাইটেনিং আপুনি চাৰ্জিকেল ৱেটো যাব পাৰে আৰু নন চাৰ্জিকেল ৱেটো যাব পাৰে। চ' ইজ লাইক কাষ্টমাইজড। তো পেচেণ্টবিলাকে যদি নন ইনভেচিভ যায় তেতিয়া আমাৰ ওচৰত লেজাৰ আছে, আমাৰ ওচৰত হাইফু আছে, তো নানা ধৰণৰ মেথড আছে, আমাৰ ওচৰত ৰেডিঅ' ফ্ৰিকুৱেঞ্চি আছে, RF মেচিনছ আছে, তো এইবিলাক আমাৰ ইনষ্ট্ৰুমেণ্টছ আছে আৰু চাৰ্জিকেল হতে অলৰেডি চাৰ্জিকেলটো আছেই। তো সেইকাৰণে ভেজাইনেল টাইটেনিং যিবিলাক আপুনি এনাৰ্জি বেছড ডিভাইচেছ মই যিটো ক'লো হাইফু হওক বা আপোনাৰ লেজাৰ হওক বা ৰেডিঅ' ফ্ৰিকুৱেঞ্চি হওক সেইটোৰ ডাউন টাইমটো বহুত কম, 20 to 30 মিনিটছ 3 to 4 ছেশ্যনছ। কিন্তু চাৰ্জিকেল হ'লে আপোনাৰ এডমিট হ'ব লাগে,
তাৰপিছত আপোনাৰ এটা চাৰ্জিকেল যিহেতু প্ৰচিজাৰ আপুনি 2 to 3 days আপুনি সেয়া থাকে আৰু ৰিকভাৰীটো শ্লোৱাৰ এজ কম্পেয়াৰ্ড টু দ্য এনাৰ্জি বেছড ডিভাইচেছ তো ভেজাইনেল টাইটনিঙৰ প্ৰচিজাৰ আমাৰ ওচৰত পেচেণ্ট আহে ইনফেক্ট হাইমেন ৰিপেয়াৰ হাইমেনোপ্লাষ্টিৰ কাৰণেও আমাৰ ওচৰত পেচেণ্ট আহে পেৰিনিওপ্লাষ্টি চ' ডিফাৰেণ্ট প্ৰচিজাৰ্ছ আছে ডিপেণ্ডিং আপন পেচেণ্টে কি প্ৰব্লেম পাই আছে সেইটো লৈ পেলাই বিকজ বহুতে ভাবে যে মোৰ এইটো লাগে বাট একচুৱেলি সেইটো নহ'বও পাৰে তেহেঁতৰ এটা লাইক নিজৰ বডি ৰিলেটেড এটা সেয়া থাকিব পাৰে মিছকনচেপশ্যন কেতিয়াবা নৰ্মেল বস্তুটো তেহেঁতি এবনৰ্মেল ভাবে এনেকুৱাও বহুত আহিছে যে বস্তুটো ছোৱালীবিলাক বা মহিলা ভাবে যে কিবা এটা বস্তুটো পষ্ট ডেলিভাৰী কিবা এটা তাহাঁতি ভাবে যে এই বস্তুটো মোৰ আগত নাছিলে বাট নাও ইট ইজ দেয়াৰ বাট কেতিয়াবা কি হয় যে ইট ইজ নৰ্মেল একদম ফিজিঅলজিকেলি সেইটো বস্তু নৰ্মেল থাকে সেইকাৰণেও মিছকনচেপশ্যন হয় আৰু কেতিয়াবা কি হয় যে আমি পেচেণ্টক কওঁ যে আমি আপোনাৰ এই বস্তুটো ঠিক কৰি দিব পাৰিম চ' সেইকাৰণে পেচেণ্ট এগ্ৰী কৰে এণ্ড উই টেক দ্য পেচেণ্ট ফৰ দ্য প্ৰচিজাৰ অ'কে চ' মই যদি সুধো চাৰ্জিকেল এণ্ড নন চাৰ্জিকেল তাৰ ভিতৰত ছাকচেছ ৰেটটো কোনটো বেছি হাই হয় ছাকচেছ ৰেটটো হয় চাৰ্জিকেলত আপুনি ইমিডিয়েটলি গম পায় বস্তুটো আৰু নন চাৰ্জিকেল যিহেতু ছেশ্যন হিচাপে হয় তো আপোনাৰ 3 or 4 ছেশ্যনছৰ পিছত আমি একচুৱেল ৰিজাল্টটো আমাৰ ভালকে দেখা পায় বাট চাৰ্জিকেল হোৱাত কি হয় যে বস্তু চাপ'জ কিবা এটা বস্তুটো ওলাই আছে আপুনি কাটি দিলে তো ইমিডিয়েটলি আপুনি গম পালে যে উই হেভ কাট দ্য টিছ্যু আৰু সেইকাৰণে আপুনি ইমিডিয়েট ৰিজাল্টটো দেখা পায় কিন্তু নন চাৰ্জিকেলটো হ'ল শ্ল' হয় বাট দ্য ৰিজাল্টছ আৰ ইকুৱেলি গুড আৰু আপোনাৰ যিহেতু নন ইনভেচিভ টো ছাইড এফেক্টছ আৰু তাৰপিছত পেচেণ্ট ছেটিছফেকশ্যন ইজ ভেৰি গুড কি অস্ত্ৰোপচাৰ কৰা নাই সেইকাৰণে মই এইটো এটা মেণ্টেল ছেটিছফেকশ্যনটো খুব বেছি পেচেণ্টছবিলাকৰ হয় চ' আমি যিহেতু এইখিনি কথা পাতি আছো এইখিনিতে আৰু এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰো ধৰক ভেজাইনেল হেল্থ সেইটো কিয় ইম্পৰ্টেণ্ট হয় এগৰাকী ফিমেলৰ বাবে একচুৱেলি আপুনি দেখিছে যে আমি যদি মেনষ্ট্ৰুৱেশ্যনক কওঁ আমি গুৰুত্ব দিওঁ যে মেনষ্ট্ৰুৱেল হাইজিনটো বিকজ আপুনি যদি মেনষ্ট্ৰুৱেল হাইজিনটো ইম্পৰ্টেণ্ট নকয় যদি আপুনি ডিউৰিং মেনষ্ট্ৰুৱেশ্যন আপুনি যদি প্ৰপাৰলি টেক কেয়াৰ নকৰে তেতিয়া আমি জানো যে আমাৰ ভেজাইনেল বিলাকত আমাৰ চব জেগাত আমাৰ বডিৰ প্ৰত্যেক পাৰ্টত ইনক্লুডিং ভেজাইনেল ফ্ল'ৰা থাকে তো সেই যে যিটো ফ্ল'ৰা যিটো থাকে যিটো নৰ্মেল যিটো ফ্ল'ৰা কেতিয়াবা ইনফেকশ্যনৰ কাৰণে তাতে আপোনাৰ ধৰক বহুত ছোৱালী বা বহুত মহিলা লৈ আহে যে আমাৰ খুব বেয়া গোন্ধ ওলাইছে বা হোৱাইট ডিscharge ওলাইছে বা ইচিং যিবিলাকো হৈ আছে তো সেইকাৰণে ভেজাইনেল হেল্থটো সেইটো কাৰণে ইম্পৰ্টেণ্ট যে আপুনি সেই বস্তুটো প্ৰাইভেট পাৰ্টছটো যিটো ইণ্টিমেট এৰিয়াছটো সেইটো আপুনি প্ৰপাৰলি আপোনাৰ হাইজিনটো মেইনটেইন কৰিব লাগে অথবা আপোনাৰ ইনফেকশ্যনৰ চান্সেছ থাকে প্ৰপাৰ হাইড্ৰেশ্যন প্ৰপাৰ পানী যিটো হাইড্ৰেশ্যন সেইটো বেছি ইম্পৰ্টেণ্ট মেনষ্ট্ৰুৱেশ্যনৰ সময়ত আপুনি কেনেকৈ কেয়াৰ কৰে কিমান আপুনি ৰেগুলাৰ মেনষ্ট্ৰুৱেল পেডটো চেঞ্জ কৰা চেনিটেৰী পেডটো চেঞ্জ কৰা চিমিলাৰলি চাইল্ড বাৰ্থৰ পিছত বা অথবা ডে টু ডে ৰুটিনত বিকজ আমি দেখিছোঁ মহিলাবিলাকে যিহেতু পাব্লিক এৰিয়াত যিবিলাক থাকে বহুত ক্ষেত্ৰত ইউৰিন কৰিবলৈ নাযায় বিকজ এটা ছ'চিয়েল সেইটো কাৰণে বহুত দেৰি পেচাবটো ৰখাই থাকে চ' সেইটো কাৰণে দে আৰ ভেৰি প্ৰোন ফৰ ইউৰিনাৰী ইনফেকশ্যন পানীও বহুত কম খায় চ' ডেট তেখেতে পেচাব কৰিবলৈ যাব লগা নহয় চ' সেইটো কাৰণে আমি দেখিছোঁ যে প্ৰায় মহিলাবিলাকত ইউৰিনাৰী ইনফেকশ্যন ইজ ভেৰি কমন এণ্ড আমাৰ OPD পেচেণ্টছবিলাকত হোৱাইট ডিscharge লৈ ইচিং লৈ ভালভাল ইচিং লৈ পেলাই বহুত মহিলা আহে বহুতৰতো ৰেকাৰেণ্ট ভালভা ভেজাইনাটো মানে ইনফেকশ্যনটো হৈ থাকে তো আমি যেতিয়া এনেকুৱা পেচেণ্ট চাপি আহে তেতিয়া আমি ৰুটিন ইনভেষ্টিগেশ্যনছ আমি কৰিবই লাগে বিকজ বহুত মহিলাবিলাকৰ হৰমনেল ডিছঅৰ্ডাৰ্ছ হয় বহুত মহিলাবিলাকৰ ডায়েবেটিছ থাকে মেটাবলিক ডিছঅৰ্ডাৰ্ছ থাকে যিবিলাকৰ ডায়েবেটিছ থাকে তেহেঁতৰ বহুত ঘনাই এইবিলাক ইনফেকশ্যনছ হৈ থাকে চ' ভেজাইনেল হেল্থটো যেনেকৈ আমি আমাৰ ফেচটো যত্ন কৰোঁ আমি আমাৰ বডিটো যত্ন কৰোঁ ইণ্টিমেট এৰিয়াছটো যত্ন কৰাটো খুবেই ইম্পৰ্টেণ্ট বিকজ নহ'লে পিছলৈ এইটো ৰেকাৰেণ্ট হৈ যায় ৰেকাৰেণ্ট মিনছ আপোনাৰ ৰেগুলাৰ এটা আপুনি দিগদাৰী পাই থাকিব চ' ভেজাইনেল হেল্থটো খুবেই ইম্পৰ্টেণ্ট আমি সেইকাৰণে ডায়েটৰ পৰা ষ্টাৰ্ট কৰোঁ যে আপুনি ডায়েটত এনেকুৱা ফুড খাওক য'ত উইচ ইনক্ৰিজেছ দ্য আপোনাৰ যিটো ফ্ল'ৰাটো হেল্ডি আপোনাৰ ফ্ল'ৰাটো ইম্প্ৰুভ হয় যেনেকৈ আমি দৈ খাব দিওঁ প্ৰপাৰ হাইড্ৰেশ্যন খাব দিওঁ ফ্ৰুটছ এণ্ড ভেজিটেবলছ বেছিকৈ খাব দিওঁ ফ্ৰাইড এণ্ড সেইবিলাক ফ্ৰুটছবিলাক সেয়া ছেক্সুৱেল হাইজিনটো ইম্পৰ্টেণ্ট হয় যে আফটাৰ ইণ্টাৰক'ৰ্ছ কেনেকৈ কি সেইবিলাক বস্তু আমি দ্য লাইফষ্টাইল ফেক্টৰ্ছ এণ্ড ডায়েটৰ ওপৰত আমি ইম্পৰ্টেঞ্চ দিওঁ চ' ডেট ইফ ইউ আৰ এৱেৰ অফ ইউৰ ভেজাইনেল হেল্থ আমি যদি ভেজাইনেল হেল্থটোৰ কাৰণে এৱেৰ থাকোঁ তেতিয়াহে যেতিয়া আমাৰ কিবা প্ৰব্লেম হ'ব তেতিয়াহে আমি ডক্টৰৰ ওচৰত চাপি যাম আৰু তেতিয়া আমি গম পাম যে আমাৰ কি প্ৰব্লেমছ হৈ আছে চ' দেট ইজ ৱাই এভৰিথিং ইজ ইণ্টাৰ ৰিলেটেড
চ' আপুনি যিহেতু এইটো কথা কৈ আছে পিৰিয়ডছৰ কথা মই সুধিব বিচাৰিছো যিহেতু এইটো জেনেৰেল হেল্থৰ লগত ৰিলেটেড হয় চ' পিৰিয়ডছৰ সময়ত আপুনি যে ক'লে পেড চেঞ্জ কৰা বা কিমান সময়ৰ ভিতৰত কৰিব লাগে বহুতৰ সেইটো নলেজ নাথাকে মানে যে কিমান সময় আৰু কি প্ৰিকশ্যনছ আমি ল'ব লাগে পিৰিয়ডছৰ টাইমত চ' সেইখিনি কথা আপুনি অকণমান ক'ব নেকি একচুৱেলি মেনষ্ট্ৰুৱেশ্যনৰ যিটো পিৰিয়ডছ চেঞ্জৰ কথা কৈছে তো কিছুমান মহিলা বা ছোৱালীবিলাকৰ পিৰিয়ডছ হেভি নহয় মানে ধৰক নৰ্মেল টু লেছ আৰু কিছুমানৰ বহুত হেভি পিৰিয়ডছ হয় তো আমি অন এন এভাৰেজ 2 to 3 hours আমি চেঞ্জ কৰিব কিন্তু কিছুমানৰ ৱৰ্ক প্লেচত ধৰা ছোৱালীবিলাকে যিবিলাক স্কুলত যায় এতিয়াতো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু সেনেকুৱাকে আমাৰ প্ৰত্যেক স্কুলবিলাকতো আমাৰ চেনিটেৰী পেডছ বিলাক আৰু নেপকিনছ বিলাক থাকে চ' আমি কোৱা হয় যে আপুনি এভৰি 2 or 3 আৱাৰ্ছত আপুনি পেডটো চেঞ্জ কৰিব লাগিব বিকজ পেডত যিবিলাক ব্লাড হয় দেট বিকামছ এ গুড চ'ৰ্চ ফৰ বেক্টেৰিয়েল গ্ৰোথ তো আপুনি যদি ৰেগুলাৰ চেঞ্জ নকৰে বহুতে দেখিছো আমাৰ ওচৰত এনেকুৱাও আহিছে ছোৱালী যে গোটেই দিনটো মানে 24 আৱাৰ্ছ তাতে এটাই পেড ইউজ কৰিছে বিকজ ব্লিডিংটো কম হৈছে এণ্ড তাৰপিছত যেতিয়া পেডবিলাক যেতিয়া সেয়া কৰে তেতিয়া প্ৰায় ইচিং আৰু ফাউল স্মেলটো আহে চ' সেইকাৰণে পেডবিলাক ৰেগুলাৰ চেঞ্জ কৰিব লাগে আৰু আপোনাৰ প্ৰাইভেট পাৰ্টছটো সেইটো সময়ত ধুনীয়াকে ধুলে এইটো নহয় যে আপুনি কিবা পাৰ্টিকুলাৰ ৱাশ্ব ইউজ কৰিব লাগে মেডিকেটেড ৱাশ্ব পানী দি নৰ্মেল পানী টেপিড ৱাটাৰ দি আপুনি প্ৰাইভেট পাৰ্টছটো ধুলে আৰু ফ্ৰেছ পেড এটা হেয়াৰ কৰিব লাগে আৰু সেইটো সময়ত ডিউৰিং ইউৰ মেনষ্ট্ৰুৱেশ্যন ইট ইজ ভেৰি ইম্পৰ্টেণ্ট আপুনি নিউট্ৰিচিয়াছ ফুড খোৱাটো আৰু প্লেণ্টি অফ ফ্লুইডছ আমি পানীটোৰ ওপৰত বহুত গুৰুত্ব দিওঁ কেলে এডিকুৱেট হাইড্ৰেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট আপোনাৰ যিমান পানী আপুনি খাব যিমান সেয়া কৰিব আপোনাৰ সিমানে মেনষ্ট্ৰুৱেল হাইজিন আৰু সেইবিলাক চব বস্তু যিটো মই ক'লো যে ইণ্টাৰ ৰিলেটেড হয় আপোনাৰ এই চব বস্তু জড়িত অকল পেড চেঞ্জ কৰিলেই নহ'ব আপোনাৰ ডায়েটত খুব ৰিচ ফুড নাখাব খুব সেয়া নাখাব বাট প্ৰটিন ইজ ইম্পৰ্টেণ্ট প্ৰপাৰ হাইড্ৰেশ্যন ইজ ইম্পৰ্টেণ্ট এণ্ড নিউট্ৰিচিয়াছ ফুডটো ইম্পৰ্টেণ্ট আৰু ৰেগুলাৰ পেড চেঞ্জ বিকজ মেনষ্ট্ৰুৱেল হাইজিনৰ ওপৰত আমি ৰেগুলাৰ এমফাচাইজ কৰোঁ যে আপোনালোকে আজিকালি পেডৰ কাৰণে আপুনি ঘৰত সেই যি কাপোৰ চাপোৰ এতিয়া আজিকালি অলমষ্ট কমিয়ে গৈছে বা নেগলিজা এণ্ড প্ৰপাৰ ডিছপ'জেল অফ ইয়ৰ sanitary pad that is also important. চ' সেই এই পেডৰ কথা কওঁতে এতিয়া বেলেগ বেলেগ বহুত টেকনলজি আহিছে বা বেলেগ বেলেগ বহুত বস্তু ইউজ কৰিছে মানুহে চ' সেইখিনি ক্ষেত্ৰত আপুনি কি ক'ব ইনষ্টিড অফ পেড বাকী যিবিলাক নতুন নতুন বস্তু আহিছে সেইবিলাক ইউজ কৰিবলৈ বহুতে ছোৱালীবিলাকে অলপ ভয়ো খায় বা এইটো কিবা প্ৰব্লেম দিব নেকি চ' সেই ক্ষেত্ৰত আপুনি আজিকালি মেনষ্ট্ৰুৱেল কাপছ আহিছে টেম্পনছো আহিছে তো সেইটো বহুতে যেনেকুৱাকে যিটো সুবিধা পায় বাট প্ৰভাইডেড you are aware of the thing because বহুতে tampons use কৰি পেলাই তাৰপিছত পাহৰি গৈছে সেইটো কাৰণে লাইফ থ্ৰেটনিং ইনফেকশ্যন হ'ব পাৰে মেনষ্ট্ৰুৱেল কাপো ইউজ কৰি পেলাই পাহৰি যোৱা চ' সেইকাৰণে আপুনি যদি খুব কমফৰ্টেবল হয় ইউ আৰ ৱেল এডুকেটেড এবাউট ইট আপুনি জানে যে কেনেকে ইউজ কৰে আৰু ৰেগুলাৰ চেঞ্জটো যদি জানে দেন গ' ahead it with whatever you are comfortable with because এইটো ইণ্টিমেট সেয়া হয় আপোনাৰ মেনষ্ট্ৰুৱেশ্যনটো আপোনাৰ নিজৰ পাৰ্চনেল হাইজিন আৰু পাৰ্চনেল আপোনাৰ হেবিটৰ ওপৰত হয় আপুনি যিটোতে কমফৰ্টেবল সেইটো আপুনি ব্যৱহাৰ কৰিব পাৰে চ' এতিয়া ইয়াৰ লগতে আৰু বহুত কিছুমান ট্ৰেডিশ্যনেল কথা কিছুমান আছে যিবিলাক মানে এতিয়া চায়েন্সে একচেপ্ট নকৰে বাট ফৰ এক্সাম্পল ধৰক এগৰাকী ছোৱালীক যেতিয়া পিৰিয়ডছৰ সময়ত অকলশৰীয়াকৈ ৰখা হয় বা কাকো টাচ কৰিব নিদিয়ে তেনেকুৱা ধৰণৰো মানে সমাজত এতিয়াও আছে সেইবিলাক বস্তু চ' সেইখিনিৰ ওপৰত আপুনি কি ক'ব বিচাৰে সেইটো নহয় আগতে একচুৱেলি মই ভাবো যে যেতিয়া আগত এই বস্তুটো ওলাইছিলে মানে যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্ট হৈছিলে এট দ্য ভেৰি আউটছাইড আই থিংক তেতিয়া মহিলাবিলাকৰ কাম বহুত আছিলে বা ছোৱালীবিলাকে বহুত কাম কৰিছিলে তেতিয়া চাগে সেই সময়ত ওলাইছিলে যে আমি যদি কিছুমান দিন এনেকুৱা ৰেষ্ট্ৰিকশ্যন কৰি দিওঁ তেতিয়া মহিলাবিলাকে ৰেষ্ট পাব চ' সেই বস্তুটো একচুৱেলি আই থিংক ইট ষ্টাৰ্টেড উইথ দেট কনচেপ্ট কিন্তু পিছত মানুহবিলাকে নিজে এইটো নিয়ম বনাই দিলে যে এনেকুৱাকে কৈ দিলে তেতিয়া কি হয় যে এই বস্তুটো মেনষ্ট্ৰুৱেশ্যনটো তেতিয়া ছোৱালীবিলাকৰ কাৰণে এটা ভয় আৰু টেবু সোমাই গ'ল যে এইটো মাইকীয়া হৈছে মই নকওঁ নেকি ঘৰত বা সেইটো আৰু সেইকাৰণে মেনষ্ট্ৰুৱেশ্যন ৰিলেটেড প্ৰব্লেম বহুত ছোৱালীবিলাকৰ পেট বিষায় বা কিবা হয় ঘৰত বহুত দিনলৈকে নকয় আৰু আজিকালি চব যিবিলাক মেনষ্ট্ৰুৱেশ্যনৰ সময়ত পেইন হয় চব সময়ত এইটো ফিজিঅলজিকেল নহ'বও পাৰে তাৰ লগত বেমাৰ জড়িত থাকিবও পাৰে চ' সেইকাৰণে আপুনি যদি যিকোনো বস্তু যিটো ফিজিঅলজিৰ লগত ৰিলেটেড হয় তাতে আকৌ ছ'চাইটি কালচাৰৰ টেবুটো যদি এড কৰি দিয়ে তেতিয়া সেইটোত
ভয় সোমাই যায় হুম। তো আমি সেই বস্তুটো আজি এইটো যুগত সেই বস্তুটো আমি গুচাই দিব লাগিব আমি সেইটো চায়েন্সৰ লগত জড়িত কৰিব লাগিব অবভিয়াছলি মহিলাবিলাকৰ ৰেষ্ট এটা লাগে কিন্তু তাৰ লগত চায়েন্সো এটা লাগিব যে এই বস্তুটো আমি কিহৰ কাৰণে মানিছো যে ইজ ইট বেনিফিচিয়েল ফৰ হাৰ অৰ ইজ ইট ইট ইজ হাৰ্মিং হাৰ বিকজ আপুনি যদি মেনষ্ট্ৰুৱেশ্যন সময়ত তাইক নুচুব এইটো ৰুমত নাযাব এইটো তাৰ এটা ইম'চনেল ভয় সোমাই যায় মেনষ্ট্ৰুৱেশ্যন ৰিলেটেড মই এনেকুৱাও দেখিছো যে মোৰ অপিডিত আহিছিলে তাই প্ৰথম শান্তি বিয়া হৈছিলে তেতিয়া তাইক কিবা নিয়ম আছিলে যে তাইক পকাত শুব দিছিলে আৰু সেইটো সময়ত খুব উইণ্টাৰ আছিলে এণ্ড তাইক খানাও মানে পুৰা দিনটো এণ্ড যেতিয়া মোৰ ওচৰত আহিছিলে মই তাইৰ চেহেৰাটো চাই পেলাই দেখিছো যে তাইক খুব ভোক লাগি আছিলে বাট যিটো নিয়ম আছিলে তাইক একবেলাহে খানা অ'কে মানে মই ভাবো যে আপোনালোকে যদি যিকোনো নিয়মটো চবেই কৰিবই লাগে কিন্তু যিকোনো নিয়মত যদি আপুনি ভাবে যে এইটো জাষ্টিফাইড হয় আৰু যোনে কৰি আছে আৰু যোনে পালি আছে সেইটো আপুনি ভাবে যে আপোনাৰ ছোৱালী হওক বা আপোনাৰ যোন হওক সেইটো তাই একচেপ্ট কৰিছে যিকোনো বস্তু জোৰ জবস্তি যদি নিয়মটো কৰা হয় সেই বস্তুটো কেতিয়াও ফলিত নহয় তো মই ভাবো যে আজিকালি যুগত আপুনি চাইণ্টিফিক হ'ব লাগিব চায়েন্স বেছড এভিডেন্স হ'ব লাগিব নিয়মটো কৰক নিয়মটো কৰিবলৈ কোনো মনা কৰা নাই বাট ইট হেজ টু বি চাইণ্টিফিকলি এভিডেন্স বেছড এক্সেক্টলি চ' আপুনি এইটো যিটো ক'লে মাটিত শুৱাৰ কথাটো আমি সকলোৱে জানো যে মেনষ্ট্ৰুৱেশ্যন বা পিৰিয়ডছৰ টাইমত হাইজিন মেইনটেইন কৰাটো খুব বেছি দৰকাৰ চ' সেই তলত শুওঁতে সেইটো কিমান মেইনটেইন হৈ আছে লাইক আৰু আপুনি যিটো ক'লে টেবু এটা মানে সকলোৱে ভয় এটা সোমাই যায় এণ্ড প্লাছ খোৱাৰ কথাও আপুনি কৈছে নিউট্ৰিশ্যন বা প্ৰটিন এইবিলাক বস্তু সেইটো সময়ত খাব লাগে কিন্তু সেই কিছুমান নিয়মত দেখা যায় যে সেই খাবই নিদিয়ে মানে ফাৰ্ষ্ট যেতিয়া হয় ফাৰ্ষ্ট যেতিয়া যিটো বিয়া শান্তি বিয়াৰ বুলি কৈছে আপুনি সেইখিনি সময়ত খাবই নিদিয়ে তো তেনেকুৱা বহুত আমি কিছুমান বস্তু আছে এতিয়াও যিটো হয়তো চাইণ্টিফিকেলি প্ৰুভ হোৱা নাই আৰু এটা কথা মই এইখিনিতে আকৌ আপোনাক সুধিব বিচাৰিম ধৰক সেই সময়ত ছোৱালীগৰাকীক মানে বাহিৰত ওলাব নিদিয়ে 24 আৱাৰ্ছটো তেওঁতো বিচনাতে শুই থাকে বা বহি থাকে চ' সেইটো কিমান হেল্ডি হয় পিৰিয়ডছৰ সময়ত যদি কোনোবা এগৰাকী ছোৱালী এনি টাইম শুই থাকে বহি থাকে একো এক্সাৰচাইজ নহয় বডি চ' সেইটোৱে কিবা এফেক্ট কৰে নে বডি আমিতো মেনষ্ট্ৰুৱেশ্যন সময়ত এনেকুৱা চাইণ্টিফিকলি ক'তো নহয় যে 24 আৱাৰ বেড ৰেষ্ট আমিতো ইনফেক্ট নৰ্মেল এক্টিভিটিজ ফিজিকেল এক্টিভিটিজ আৰু আপুনি কমফৰ্টেবল নৰ্মেল ৱাকিং নৰ্মেল এক্সাৰচাইজ চব কৰিব পাৰে ইট ডিপেণ্ডছ আপন হাউ ইউ টেক ইট মানে এনেকুৱা কোনো ৰেষ্ট্ৰিকশ্যন চাইণ্টিফিকলি এইটো নাই ইনফেক্ট আপুনি যদি এজন ছোৱালীক আপুনি পুৰা কমপ্লিট ৰেষ্ট্ৰিক্টেড 24 আৱাৰ্ছ ৰুমৰ ভিতৰতে সোমাই দিয়ে এইটো ইট উইল হেভ আ ডেলিটেৰিয়াছ এফেক্ট অন দ্য ছোৱালীজনীৰ ওপৰত এটা মেণ্টেলি এটা সেয়া এফেক্ট কৰিব বিকজ সেই বস্তুটো দেন তাইৰ ওচৰত যিটো সেইটো বস্তু তাই শিকিলে আকৌ ফিউচাৰত তাইও সেই বস্তুটো আকৌ এইটো জেনেৰেশ্যন বাই জেনেৰেশ্যন চলি থাকিব চ' ইউ হেভ টু ব্ৰেক দ্য চেইন আমি আজি যি আছে তেহেঁতি সেই ব্ৰেইনটো এতিয়াই ব্ৰেক কৰিব লাগিব তেহেঁতি বহুত বস্তুটো মেনষ্ট্ৰুৱেশ্যনৰ সময়ত এতিয়াতো আমি যদি এইটো বস্তু ইমান টেবু হ'লে হয় আজি আমি স্কুলৰ সেইবিলাকত আমি চেনিটেৰী পেডছ কেলে বিলালো হয় চ' ইটছ নট এ টেবু ইটছ মানে আমি লোকেল কিছুমান মানুহবিলাকে সেই কালচাৰেলি এইটো কৰি পেলাই এই বস্তুটো বহুত বেছি ওপৰত উঠি গৈছে আই থিংক চবেই সেইটো বিবেচনা ফেমিলি ৱাইজ বিবেচনা এইটো ছ'চাইটিত এটা প্ৰত্যেক ফেমিলি এটা নিজৰ ফেমিলিত এটা বিবেচনা কৰি পেলাই কোনটো ভাল হয় কোনটো বেষ্ট হয় এই বস্তুটো একচেপ্ট কৰি পেলাই নিজৰ ছোৱালীৰ কাৰণে নিজৰ ভণ্টি বাইদেউ হুএভাৰ ইজ দে সেইটো বস্তুটো যোনটো বেষ্ট হয় সেই বস্তুটোহে এডপ্ট কৰিব লাগে চ' আমি যদি জেনেৰেল হেল্থৰ কথা কওঁ আমাৰ ডে টু ডে লাইফত এনেকুৱা বহুত আমি কিছুমান বস্তু হয়তো আমি এডপ্ট কৰিব লাগে বা আমি মেইনটেইন কৰিব লাগে যিটোৱে আমাৰ ভেজাইনেল হেল্থটো মানে ভাল কৰি ৰাখে নহয় নে চ' ইয়াৰে ভিতৰত আৰু এটা কথা আহিলে ইণ্টাৰক'ৰ্চৰ কথা চ' আপুনি সেইটো কথা অলপ আগত কৈছিলে সেই সময়তো বহুত কিছুমান বস্তু ধৰক আমি মন দিব লাগে বা লক্ষ্য কৰিব লাগে চ' সেইখিনি কথা আপুনি অকণমান ক'ব নেকি কোনখিনি বস্তু এভইড কৰিব লাগে আৰু কোনখিনি বস্তু মনত ৰাখিব লাগে আপুনি যিটো প্ৰশ্ন কৰিলে সেইটোৰ আনচাৰটো হ'ল যে আমি এমফাচাইজ কৰোঁ যে ছেক্সুৱেল হাইজিনটো খুবেই ইম্পৰ্টেণ্ট ছেক্সুৱেল হাইজিন মানে আফটাৰ ইণ্টাৰক'ৰ্চ আপোনাৰ ইণ্টিমেট এৰিয়াজটো প্ৰপাৰলি আপোনাৰ ক্লিন কৰি ৰখাটো এণ্ড এভইড অফ ছেক্সুৱেল ইণ্টাৰক'ৰ্চ ডুৰিং মেনষ্ট্ৰুৱেশ্যন পিৰিয়ডছৰ সময়ত এভইড আমি কৰিব দিওঁ বিকজ হাইজিন ৰিলেটেড প্ৰব্লেমছবিলাক হয় এণ্ড ছেকেণ্ডলি আপোনাৰ কথাটো হ'ল যে মই যিটো আগেয়ে ক'লোঁ যে প্ৰপাৰ হাইড্ৰেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট চ' ডেট আপোনালোকে ড্ৰাইনেছ বা সেইবিলাক ফিল নকৰে এণ্ড ইম্পৰ্টেঞ্চ অফ আপোনালোকৰ ছেকেণ্ডলি কথাটো হ'ল যে বহুত পেচেণ্টছবিলাকে কমপ্লেইন কৰে যে আমাৰ পেইনফুল ইণ্টাৰক'ৰ্চ হৈছে চ' আমি একচুৱেলি কিছুমান পেইনফুল ইণ্টাৰক'ৰ্চটো চাইক'লজিকেলিও হয় আৰু কিছুমান একচুৱেলি প্ৰব্লেমছ থাকে যে তেহেঁতৰ পেল্ভিক মাস্কুলেচাৰটো খুব টাইট
চ' সেইকাৰণে যেতিয়া পেনিট্ৰেশ্যনটো সময়ত তেহেঁতি বিৰাট পেইনফুল ইণ্টাৰকৰ্চটো ফিল কৰে। চ' আমি সেই কুৱেশ্যনেৰ্ছ আৰু সেইটো চাই লওঁ যে whether it is a true vaginismus, true painful intercourse, or it is a psychological one. তো যদি true হয় তেতিয়াহ'লে we have a very good therapy like Botox আমাৰ আমি aestheticsত ইউজ কৰোঁ। খুব সৰু মাত্ৰাত আমি সেইবিলাক ইনজেক্ট কৰোঁ আৰু আমাৰ সেই মাছলছটো ৰিলেক্স কৰোঁ চ' দেট পেচেণ্ট কেন বি ৰিলিভড অফ her painful intercourse. This is about the sexual hygiene. আৰু নানান ধৰণৰ আমি পেচেণ্টৰ দেখোঁ যে যদি কিছুমানৰ ড্ৰাইনেছ ফিল কৰে তেতিয়া ইম্পৰ্টেঞ্চ অফ প্ৰি প্ৰ'বায়'টিক আৰু বাকী পেচেণ্টছবিলাকৰ যদি এক্টিভ ইনফেকশ্যন আছে তেতিয়া এণ্টিবায়'টিক থেৰাপি। তো সেইবিলাক চব ইনভেষ্টিগেশ্যনছবিলাক কৰি মেলি তাৰপিছত আমি এই বস্তুটোৰ ওপৰত আনচাৰ কৰোঁ। চ' ইয়াতে আপোনাৰ লেজাৰ ট্ৰিটমেণ্টটো ইনক্লুড আছে? Yes, laser is also included. Not for this thing, but আমি cause to find কৰিব লাগিব যে whether there is something else also with the problem. তো আমি কাষ্টমাইজ কৰোঁ যে পেচেণ্টক একচুৱেলি কি ট্ৰিটমেণ্ট লাগে, পেচেণ্ট কি বেচিক প্ৰব্লেমটো আহিছে সেইটো ৰিলেটেড সেই আমাৰ এস্থেটিক্সত আমি আইদাৰ আমি এনাৰ্জি বেছড ডিভাইচ ইউজ কৰিলোঁ অথবা আমি হাইফু ইউজ কৰিলোঁ অথবা আমি ইনজেকশ্যনছবিলাক ইউজ কৰিলোঁ যেনেকৈ বটক। তো সেই হিচাপত আমি সেইবিলাক কৰোঁ। চ' PRP ট্ৰিটমেণ্ট বুলিও এটা ট্ৰিটমেণ্টৰ কথা আপুনি কৈছিলে, আমি যেতিয়া কথা পাতি আছিলোঁ। চ' সেই PRP ট্ৰিটমেণ্টটো কি হৈ আছে বাৰু? PRP-টো যিটো আপুনি কৈছে প্লেটলেট ৰিচ প্লাজমা, আজিকালি আমি লিকুইড গ'ল্ড বুলি কওঁ। আমাৰ এস্থেটিক্সতো ইউজ হয়, কিন্তু আগৰ পৰা এইটো অৰ্থপেডিক্স ডিপাৰ্টমেণ্ট, ডায়েবেটিক ফুড, ডায়েবেটিক আলচাৰ এইবিলাকত ইউজ হয়। কেলে এইটো দেখা গৈছে যে ইয়াৰ হিলিং প্ৰপাৰ্টিজটো খুব বেছি আছে। প্লেটলেট ৰিচ প্লাজমাটো কি হয়, যিটো প্লাজমা আমি ব্লাডটো পেচেণ্টৰ পৰাই লওঁ আৰু তাৰপিছত নিজৰ ব্লাডে লোৱা হয় আৰু সেইটো তাৰপিছত প্ৰচেছ কৰা হয় চেণ্ট্ৰিফিউগেশ্যন মেচিনেদি এইটো প্ৰচেছ কৰা হয়। কেতিয়াবা ছিংগল স্পিন, কেতিয়াবা ডাবল স্পিন মেথড দি যিটো আমাৰ মেথড থাকে সেইটো দি কৰি পেলাই আমি প্লাজমা যিটো পাওঁ সেই প্লাজমাটো দেখা গৈছে যে তাতে ইট ইজ ৰিচ ইন প্লেটলেটছ আৰু সেইটোত গ্ৰ'থ ফেক্টৰ্ছবিলাক ৰিলিজ হয়। আৰু আপুনি জানিব গ্ৰ'থ ফেক্টৰ্ছ মিনছ যিটো গ্ৰ'থ কৰে, তাৰমানে সেইটো টিচু যিবিলাক ডেমেজ হৈ গৈছে বা সেয়া হৈ গৈছে তো চেলুলাৰ ৰিজেনেৰেশ্যন কৰে, চেলুলাৰ হেল্থটো ইম্প্ৰুভ কৰে আৰু হেন্স there is a repair. তো আমি যিবিলাক দেখিছোঁ যে ভেজাইনেল যিবিলাকৰ টিয়াৰ বিয়াৰ যিবিলাক হয় বা ভেজাইনেল ৰিজুভিনেশ্যনৰ কাৰণে আমি PRP-টো ইউজ কৰোঁ। ইন এস্থেটিক গাইনী আমাৰ PRP বহুত ক্ষেত্ৰত ইউজ কৰোঁ। আমি চাৰ্ভিক্সৰ ৰিজেনেৰেশ্যন য'ত চাৰ্ভাইকেল ইৰোশ্যন যিটো জৰায়ু মুখৰ যদি ঘাঁহ হয় তাতে আজিকালি PRP ইউজ কৰে। যিবিলাকৰ ছেক্সুৱেল এৰাউজেল ডিছঅৰ্ডাৰ্ছ থাকে তাতে আমি PRP ইউজ কৰোঁ। যিবিলাকৰ ভেজাইনেল লুজনেছ হৈ আছে বা লাক্সিটি হৈ আছে তাতে আমি PRP ইউজ কৰোঁ। চ' আমি নানান ধৰণৰ PRP বিলাকৰ ইউজ হয়। আজিকালি PRP যিবিলাক জৰায়ু যিটো লাইনিংটো ধৰক ইনফাৰ্টিলিটি পেচেণ্টছবিলাকত যাৰ লাইনিংবিলাক একদম থিন থাকে তেতিয়া সেই থিকনেছটো বঢ়াবৰ কাৰণেও আজিকালি PRP-টো ইউজ কৰা হয়। কিন্তু এতিয়া PRP-ৰ পৰাও উন্নত বহুত বস্তু আহি গৈছে, যেনেকৈ ষ্টেম চেলছ আহি গৈছে, এক্সোচোমছ আহি গৈছে। চ' চায়েন্সটো পুৰা বহুত ইভলভ হৈ আছে, বহুত ইনোভেটিভ টেকনিক্স এণ্ড আইডিয়াছ আহি গৈছে। যিহেতু পেচেণ্টছবিলাকৰ এইটো অভিজ্ঞতা নাই বা বস্তুটো এইটো একদম নতুন ফিল্ড আৰু শ্ল'লি এইটো ইভলভ হৈ আছে আৰু সেইকাৰণে আমি সেনেকুৱা ছাৰ্ভিচ দিব পাৰোঁ পেচেণ্টবিলাকক, যিটো পেচেণ্টবিলাকৰ মানে বহুত আমাৰ ওচৰত যদি চাপি আহে তেন্তে আমাৰ পৰা বহুত বেনিফিট ঠাই। চ' বহুখিনি কথা পাতিলোঁ, ভাল লাগিলে কথা পাতি আৰু বহুখিনি নজনা কথা আচলতে জানিব পাৰিলোঁ আপোনাৰ লগত আজি কথা পাতি আৰু ডেফিনেটলি আমাৰ দৰ্শকসকলেও বহুখিনি কথা গম পাইছে। গতিকে শেষত মই সুধিব বিচাৰোঁ, ধৰক যিসকল মহিলাই এনেধৰণৰ প্ৰব্লেম ফেচ কৰি আছে আৰু তেওঁলোকে এতিয়ালৈকে হয়তো সেইখিনি প্ৰব্লেম বুলি ভবা নাই বা ডক্টৰৰ কাষ চপা নাই, তেওঁলোকক আপুনি কি মেছেজ দিব বিচাৰিব? বহুতে হয়তো ভয়তো অহা নাই, চ' কি মেছেজ দিব বিচাৰিব আপুনি তেখেত? মই এইটোৱে ক'ম যে আপোনালোকৰ এই ছাফাৰিংটো চাইলেণ্টলি আপুনি ছাফাৰ কৰিব নালাগে। বিকজ আপোনালোকৰ যদি ডিছকমফৰ্ট থাকিব আপুনি কেতিয়াও কনফিডেণ্ট নহয়। আৰু আজিকালি যুগত মহিলাবিলাকে আপোনাৰ অলপ ডিছকমফৰ্ট বা কিবা সেইটো যদি আপুনি ৰেগুলাৰ পাই আছে আপুনি আমাৰ ওচৰত চাপি আহক, আমি আপোনাৰ প্ৰব্লেমটো নিশ্চয় ছল্ভ কৰিব পাৰিম। আৰু এইটো আপুনি একেবাৰে ভয় খাব নালাগে যে এইটো অস্ত্ৰোপচাৰ হ'ব। আজিকালি আমাৰ ওচৰত লেজাৰ্ছ আছে, আমাৰ ওচৰত হাইফু আছে, তো আমাৰ ওচৰত নানান ধৰণৰ মডাৰ্ণ ইনোভেটিভ আমাৰ ওচৰত মেচিনছ আছে যিটো দি আপুনি এইটো প্ৰব্লেমৰ পৰা আপুনি ৰক্ষা পাব পাৰে। তো বাছ আপুনি আমাৰ ওচৰত আহক আৰু আপোনাৰ প্ৰব্লেমছবিলাক আমাৰ লগত শ্বেয়াৰ কৰক, নিশ্চয় আমি আপোনাক হেল্প কৰিব।
ডেফিনেটলি চ' থেংক ইউ ছ' মাছ মেম Thank you. আজি Thank you. সময় উলিয়াই আমাৰ ষ্টুডিঅ'লৈ অহাৰ বাবে আৰু এইখিনি কথা ইমান ধুনীয়াকৈ খোলাকৈ আমাৰ সৈতে ডিছকাছ কৰাৰ বাবে শ্বেয়াৰ কৰাৰ বাবে কাৰণ কি এনেকুৱা হয় সেই যিটো আমি প্ৰব্লেম ফেচ কৰি থাকোঁ কিন্তু আমি প্ৰপাৰ ইনফৰমেশ্যন নাপাওঁ কাৰণ এই বিষয়ে মানুহে কথা পাতিব নিবিচাৰে বা নিবিচাৰে। সংকোচ কৰে কিন্তু এইটো ইম্পৰ্টেণ্ট হয় যে আমি এই বিষয়ে কথা পাতো কাৰণ এইটো আমাৰ হেল্থ ৰিলেটেড ইছ্যু হয় এটা যিটো আমি মানে কথা পাতিবই লাগিব বা আমি সেইটোৰ ওপৰত ডিছকাছ কৰিবই লাগিব তেতিয়াহে এৱেৰনেছ বাঢ়িব নহয় নে চ' থেংক ইউ ছ' মাছ চাগে আমি আজি অনুষ্ঠানটো তেন্তে ইয়াতে সামৰিছো ধন্যবাদ থেংক ইউ আশা কৰিছো আজিৰ খণ্ডটি চাই ভাল পালে আপোনালোকে আজি নিয়তীয়া ভাগীৰথী ৱুমেন এণ্ড চাইল্ড কেয়াৰ চেণ্টাৰৰ পৰা আমাৰ মাজত উপস্থিত আছিল ডক্টৰ দীপ্তি গোস্বামী মেম চ' মেমৰ সৈতে বহুখিনি কথা পাতিলো আজি এস্থেটিক গাইনকলজিৰ বিষয়ে গম পালো বহুতো ইনফৰ্মেটিভ ডিছকাশ্যন হ'ল বহুতো ইনফৰমেশ্যন আজি তেখেতে এই পডকাষ্টখনত আমাৰ সৈতে শ্বেয়াৰ কৰিলে আৰু মইতো বিৰাটেই বেছি ভাল পালো আশা কৰিছো আপোনালোকেও শুনি আৰু চাই ভাল পালে যদি ভাল পালে তেন্তে কমেণ্ট কৰি জনাব নাপাহৰিব লগতে এই পডকাষ্টৰ খণ্ডটি আপুনি শুনা পাব স্পটিফাই এমাজন মিউজিক আৰু লগতে ৰেডিঅ' গপশ্বপত প্ৰতি ৰবিবাৰে সন্ধ্যা 6 বজাৰ পৰা নিশা 8 বজালৈ গতিকে শুনি থাকক আৰু চাই থাকক ৰেডিঅ' গপশ্বপ 94.3 FM প্ৰাউড টু বি লোকেল Gupshup, proud to be local.